আপুনি কাশ্মীৰতে আপোনাৰ দায়িত্ব কৰ্তব্য পালন কৰিছিলে তেতিয়াৰ সময়ত আপুনি মকডিলৰ সন্মুখীন কেতিয়া হৈছিলে আৰু কি ধৰণে আপুনি মুখামুখি হৈছিলে সেই মই যেতিয়া কাশ্মীৰত আছিলোঁ আৰু বিশেষকৈ যেতিয়া আমি কাশ্মীৰৰ বৰ্ডাৰৰ গাঁওবোৰত আছিলোঁ তাত এনেকুৱা আছিল যে গুলীবৰ্ষণ সেইটো হৈয়ে থাকে আৰ্টিলাৰী অৰ্থাৎ তোপখানাৰ দ্বাৰা গুলি হৈ থাকে সৰু সুৰা ৰাইফেল বা থাকেই কিন্তু আৰ্টিলাৰীৰ যেতিয়া শেলিং হয় তেতিয়া চাইৰেন বাজে আৰু গাঁৱত সেই সময়ত বৰ্ডাৰবোৰ যোনবোৰ গাঁও তাত বাংকাৰ বনোৱা থাকে গতিকে চাইৰেনটো শুনাৰ লগে লগে বাংকাৰত সোমাই যায় আৰু বিশেষকৈ গাঁৱৰ যোনটো বৰ্ডাৰৰ গাঁৱৰ যোনবোৰ স্কুল আছিল সেই স্কুলবোৰৰ কাষতো তাত আমি নিৰ্দিষ্ট জাগাত বাংকাৰ বনোৱা আছিল য'ত শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক সেই বাংকাৰৰ ভিতৰত লৈ গৈছিল গতিকে পৰিৱেশটো এনেকুৱা আছিল যে যেতিয়ালৈকে চাইৰেন বাজে তেতিয়ালৈকে সেই বাংকাৰৰ ভিতৰত থাকিব আৰু যেতিয়া সেই আৰ্টিলাৰী শেলিংবোৰ শেষ হয় তাৰপিছত আৰু এটা চাইৰেন বাজে যোনটো অলপ চুটি চাইৰেন সেইটো মানে অল ক্লিয়াৰ বুলি কয় আৰু সেই চুটি চাইৰেনৰ পিছতহে সকলো বাহিৰলৈ ওলাই আহে গতিকে এইটো মোৰ আছিল কাশ্মীৰত থাকোঁতে অভিজ্ঞতা মকড্ৰিলৰ বিষয়ে লগতে এটা মই এইটো কওঁ যে সেইটো কাশ্মীৰৰ খালি ধৰক বৰ্ডাৰ গাঁওবোৰত আছিল কিন্তু যি স্তৰত এতিয়া ভাৰতবৰ্ষৰ গোটেই জিলাবোৰত এইটো কৰিছে এইটো কিন্তু ৭১ৰ পিছত প্ৰথমবাৰৰ কাৰণে এনেকুৱা মকড্ৰিল হৈছে প্ৰথমবাৰৰ বাবে মকড্ৰিল হ'ব মকড্ৰিলৰ সময়সীমা কিমান থাকে কিমান সময় বাজিব চাইৰেন সেই চাইৰেন বজাৰ সময়ত মানুহবিলাক যিসকল লোক আছে তেওঁলোকে সোমাই পৰিব আৰু কিমান সময় সোমাই থাকিব লাগিব সেইখিনি হয় মকড্ৰিলৰ এনেকুৱা যে পৰিস্থিতি যেতিয়ালৈকে ক্লিয়াৰ হৈ নাযায় তেতিয়ালৈকে মানুহ ভিতৰত থাকিব লাগিব অৰ্থাৎ যেতিয়া সংকেতটো আহিব তেতিয়া মকড্ৰিলৰ চাইৰেনটো বাজি থাকিব এবাৰ বাজিব দুবাৰ বাজিব তাৰপিছত তৃতীয়বাৰ এনেকৈ হ'ব গতিকে সেই সময়খিনি চাইৰেনটো বাজি থকাৰ সময়ত মানুহে নিজৰ নিৰ্দিষ্ট জাগালৈ বা সুৰক্ষিত জাগালৈ যাব আৰু তাৰ ভিতৰত সুৰক্ষিত জাগাতে থাকিব যেতিয়ালৈকে অল ক্লিয়াৰ চাইৰেনটো আকৌ নাবাজে ইয়াত আগতীয়াকৈ কৈ দিয়া হ'ব যে অল ক্লিয়াৰ চাইৰেনটো কেনেকুৱা হ'ব আৰু মকড্ৰিলৰ চাইৰেনটো কেনেকুৱা হ'ব সেইসমূহ অনুশীলনতে দেখুওৱা সেই সকলো বস্তুখিনি অনুশীলনৰ সময়ত দেখুওৱা যাব আৰু লগতে ইয়াৰ পিছত অনুশীলনৰ লগত ইয়াৰ পিছত আজিকালিৰ দিনত ভিডিঅ' ক্লিপিং এই সব ওলাব যাতে মানুহেও সজাগ হওক সতৰ্ক হওক যে যদি মকড্ৰিল হয় মোৰ কৰ্তব্য এইটো আৰু এটা কথা এইটো কৈছোঁ যে মকড্ৰিলৰ সময়ত যোনটো প্ৰশিক্ষণ হয় সেইটো মই ভাবোঁ সকলো ভাৰতীয়ই কৰিব লাগিব বিশেষকৈ স্কুলীয় ছাত্ৰ ছাত্ৰী আৰু এটা কথা যে মকড্ৰিলত NCC NSS হোমগাৰ্ড সকলো থাকিব কিন্তু ইয়াত মই ভাবোঁ যে জনতাই এইটো শিকা উচিত কাৰণ যদি যুদ্ধ হয় সেইটো খালি সামৰিক বাহিনীলৈ সীমিত নাথাকে সেইটোত সকলো সাঙুৰ খাব আৰু মই ভাবোঁ সেইকাৰণে আজিৰ দিনত এইটো শিকি লোৱা খুব অত্যন্ত আৱশ্যকীয়